চুতীয়া জনগোষ্ঠীৰ সংগ্ৰহালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ শুভাৰম্ভণি। মৰাণত চুতীয়া জনগোষ্ঠীৰ সংগ্ৰহালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ আজি শুভাৰম্ভণি আৰু স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন আনুষ্ঠানিকভাৱে অনুষ্ঠিত হয়। মৰাণ ১ নং ডুমৰ দলং মাছবিলস্থিত বাল্য বিকাশ বিদ্যালয় প্ৰাংগণত অসম অনন্য ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ এটি সংগ্ৰহালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ স্থায়ী ভৱনৰ আধাৰশিলা কৰে সম্পূৰ্ণ আধ্যাত্মিক পৰম্পৰাৰ মাজেৰে চুতীয়া উন্নয়ন পৰিষদৰ সভাপতি জিতেন শইকীয়াই। উদ্যোক্তা ডক্টৰ স্বপন চুতীয়া আধৰা অনুষ্ঠানত সদৌ অসম চুতীয়া ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি ক্ষীৰোদ শইকীয়া, চুতীয়া জাতীয় সন্মিলনৰ বিষয়ববীয়াসকল, চুতীয়া জনগোষ্ঠীৰ লোকসকলৰ লগতে ভালে সংখ্যক শুভাকাংক্ষী গণ্য মান্য লোক উপস্থিত থাকে। আধাৰশিলাৰ পাছত চুতীয়া জনগোষ্ঠীৰ সংগ্ৰহালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ ৰঙা ফিটা কাটি অস্থায়ী ভৱনটো শুভাৰম্ভণি কৰে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে। এই প্ৰতিষ্ঠানৰ যোগেদি চুতীয়া জনগোষ্ঠীটোৰ লগতে অসমীয়া জাতিৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত আগবাঢ়ি যাব বুলি মন্তব্য কৰে উদ্যোক্তা লগতে চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ক্ষীৰোদ শইকীয়াই। ডিব্ৰুগড় জিলাৰ মৰাণৰ সমীপৱৰ্তী ১ নং ডুমৰ দলং গাঁৱত অৱস্থিত এই বাল্য বিকাশ বিদ্যালয়ত চৌহদতে আমাৰ অসমৰ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ এটি সংগ্ৰহালয় আৰু গৱেষণা প্ৰতিষ্ঠান আজি আধাৰশিলা স্থাপন কৰা হৈছে। এইটো ব্যক্তিগত প্ৰচেষ্টাৰে আমি বিদ্যালয়খনৰ চৌহদতে সদ্যহতে কৰিছোঁ। তথাপি আমাৰ স্থানীয় যি চুতীয়া জাতিৰ অধ্যুষিত এলেকা বুলি আমাৰ এই ডুমৰ দলং অঞ্চলটো প্ৰায় পৰিচিত। গতিকে ইয়াতে আমাৰ বিভিন্নজনৰ ঘৰত বিভিন্ন আমাৰ ঐতিহাসিক কিছু সমল ইয়াত আছে, আমি ইতিমধ্যে লাভ কৰিছোঁ। প্ৰায় সাঁচিপাতৰ যুগৰ পৰা আৰম্ভ কৰি যুদ্ধৰো কিছু অস্ত্ৰ শস্ত্ৰৰ লগত ৰজিতা পোৱাকৈ তৰোৱাল বা অন্যান্য কিছুমান ধেনু এনেকুৱা ধৰণৰ পোৱা গৈছে। আৰু যিবিলাক আমাৰ জাতীয় জীৱনৰ সামগ্ৰী আচবাব বা বাচন বৰ্তনেই হওক বা আ অলংকাৰেই হওক, এইখিনি বস্তু আমি সংগ্ৰহ কৰি ভাবিছোঁ যে উত্তৰ পুৰুষক আমি জাতিটোৰ ঐতিহাসিক কিছু সমল যোগান ধৰিব পাৰিম। আৰু আমি আশা কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে যাতে পুৰণি বস্তু সংৰক্ষণৰ কাৰণে যিটো এটা তেওঁলোকৰ চিন্তা থাকিব লাগে, সেই কথাটো আমি কিছু তেওঁলোকক চেতন মনত সোমোৱাই দিবৰ কাৰণে এই প্ৰয়াস। আৰু সকলো জাতি জনগোষ্ঠীৰ প্ৰতি শ্ৰদ্ধা জনাই আমি নিবেদন জনাইছোঁ যে আমি যিহেতু অসমখন সকলো জনগোষ্ঠীৰ জাতি জনগোষ্ঠীৰ মিলনভূমি হিচাপে বসবাস কৰি আছোঁ। চুতীয়া জাতিৰ সংগ্ৰহালয় মানে কেৱল চুতীয়া জাতিৰ মাজত আবদ্ধ নাথাকিব, এইটো সকলো জাতি জনগোষ্ঠীৰ মাজলৈ সম্প্ৰসাৰিত হওক। আৰু তেওঁলোকৰ পৰা যিখিনি আমি গ্ৰহণ কৰি ইতিমধ্যে লৈছোঁ, আমাৰ সংস্কৃতিত সোমাই পৰিছে, পৰম শ্ৰদ্ধা সহকাৰে তেওঁলোকৰ কথাও আমি স্মৰণ কৰিছোঁ। আৰু আমি ভাবিছোঁ যে আন্তঃসম্পৰ্ক সুদৃঢ় কৰিবলৈ হ'লে এনেকুৱা ধৰণৰ গৱেষণামূলক প্ৰতিষ্ঠান বা বিদ্যায়তনিক দিশত যিখিনি ছাত্ৰ ছাত্ৰীক আগবঢ়াই নিয়াৰ এটা পৰিকাঠামো তৈয়াৰ কৰি আমি দিব লাগে। আমি পূৰ্বপুৰুষে উত্তৰসূৰীক আমি সেই বাটে লৈ যাবৰ কাৰণে যিটো এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ, আজি আমি সকলো ৰাইজৰ আশা আকাংক্ষা আৰু সহায় সহযোগিতা কামনা কৰি আমি এই বাল্য বিকাশ বিদ্যালয়ৰ এই উদ্যোগটো গ্ৰহণ কৰিছোঁ। চুতীয়া জনগোষ্ঠীৰ সংগ্ৰহালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ আজিৰ শুভাৰম্ভণি অনুষ্ঠানত আমি সকলোকে শ্ৰদ্ধা জনাইছোঁ। আজিৰ দিনটো আচলতে চুতীয়া জনগোষ্ঠীৰ লগতে বৃহৎ অসমীয়া জাতিৰ বাবে এটা গৌৰৱৰ দিন বুলি আমি অনুভৱ কৰিছোঁ। এইকাৰণেই যে অন্যান্য জনগোষ্ঠীসকলৰ দৰে চুতীয়াসকলৰ বহু ইতিহাস আছে, ভাষা সংস্কৃতি আছে, কিন্তু কালক্ৰমত এই ভাষা সংস্কৃতি, ৰীতি নীতি, ঐতিহ্য পৰম্পৰা এইবিলাক হেৰাই যাব ধৰিছে। আৰু এই সংস্কৃতিবোৰ পুনৰুদ্ধাৰ কৰিবৰ কাৰণেই এই অনুষ্ঠানটিৰ গুৰিধৰোঁতা ডক্টৰ স্বপন চুতীয়াৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাক আমি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই শলাগিছোঁ। আৰু আশা ৰাখিছোঁ অনাগত দিনত এই অনুষ্ঠানটিৰ জৰিয়তে আমাৰ চুতীয়াসকলৰ লগতে বৃহৎ অসমীয়া জাতিৰ যি ভাষা সংস্কৃতি, কলা কৃষ্টি প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰিব। আমি চুতীয়া ছাত্ৰ সন্থাই এই ক্ষেত্ৰত আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াম বুলি প্ৰতিশ্ৰুতি